আজি গৈ আছোঁ আমি জোনবিল মেলা চাবলৈ। আমি আমিবোৰ দেই, লগত এইটোও আহিছে দেখিছেনে? আৰু আমি প্ৰথমে তেল ভৰালোঁ আৰু তেল ভৰোৱাত এইটো পেট্ৰল পাম্পত চাউণ্ড বক্স আছে চাওকচোন। মই দেখা ভিডিঅ' তেনেকুৱাই দেখিছোঁ আজিলৈকে। তাতে চাউণ্ড বক্সত যদি জুবিনদাৰ গান বজি থাকে আৰু মজা নহয়নে বাৰু? এতিয়া পালোহি আমি মৰিগাঁও টাউন পাৰ হৈ ভকতগাঁও ব্ৰিজ। আৰু ভকতগাঁৱৰ নতুন ব্ৰিজখনো বহুত ধুমধামকৈ কাম চলি আছে বাৰু। আৰু এইফালে জোনবিল পোৱাৰ 1 কিলোমিটাৰ পূৰ্বেই পূৰা দোকান বজাৰ আৰম্ভ হ'লে দেখিছেনে? আৰু আমি ভাবি আছিলোঁ কি জোনবিল ইয়াতে হয় বুলি, কিন্তু ইয়াত নহয়, মেইন জোনবিলখনটো ইয়াতহে। আৰু আমি মেইন গেটৰ মুখত পালোহি। আৰু ইয়াত ইমান বেছি গৰম কি ক'ম আৰু আপোনালোকক। আহিলে আপোনালোকে যদি চুৱেটাৰ টুৱেটাৰ পিন্ধি আহে, হাতত লৈ ঘূৰিবলগীয়া হ'ব মোৰ নিচিনাকৈ। তাৰপিছত আমি এখনকৈ দোকান বজাৰবিলাক চাবলৈ ল'লোঁ। আৰু এইফালে দেখিছেনে চব 100 টকীয়া বস্তু এইবিলাক। তাত একো নল'লোঁ বাৰু, কিন্তু মোৰ বাবে মই এযোৰ ল'লোঁ ছানগ্লাছ। আৰু ছানগ্লাছযোৰ লৈ কেনে আমি ল'বলৈ গ'লোঁ আচাৰৰ জুতি। আৰু আচাৰৰ জুতি লৈ কিন্তু মই বহুত বেছি ভাল পাওঁ দেই। আৰু মই লোৱা খবৰ পাই এইটো দেখিছেনে মানুহ চিটিকাই আহিছে। তাৰপিছত আমি বহিলোঁ হোটেলত, আৰু হোটেলত খালোঁ আমি ভেলপুৰি। আৰু এনেকৈ বুলি বেছি টাইম নাথাকিলোৱেই, আমি আহিছিলোঁ জাগিৰোডত বেলেগ কাম এটাত। আৰু ইয়াৰ পৰা আমি এতিয়া যাওঁ আকৌ আমাৰ ৰুমলৈ। কাৰণ ৰুমলৈ যোৱা কাৰণটো হ'ল আমি আজি ঢোলটো নিবলৈ আহিছিলোঁ। আৰু মালিকৰ লগত কথা পাতি আমি ৰুমৰ পৰা ওলাই আহিলোঁ। আৰু জাগিৰোডৰ যোনখন জোনবিল মেলা গোভা দেউৰজাৰ দিনতে আৰম্ভ হৈছিল। আৰু এই মেলাখনলৈ আজি কোন কোন আহিছিল কমেণ্ট এটা কৰিবচোন দেই।